সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আশা কৰোঁ সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে আগন্তুক অসাম টেটৰ কাৰণে। গতিকে টিচাৰ এলিজিবিলিটি যোনটো টেষ্ট আছিলে তাত ক্লিক কৰিছোঁ। বন্ধনীসকলক কেইটামান ইম্পৰ্টেণ্ট আপডেট দিম। অলপ স্ক্ৰল কৰি দিছোঁ। এইটো আপোনাৰ চাব পাৰিছে ক্লিক টু এপ্লাই অনলাইন। তো আগৰ যোনটো লিংক আছিলে সেইটোৰ পৰা অলপ কেইটামান ডিটেইলছ দিম বন্ধনীসকল। এইটোত আপোনালোকে এইটো লিংকত এপ্লাই কৰিব লাগিব। এইটো 2023 লিংকটো হয় আৰু 2025ত ইয়াত এনেদৰে প্ৰকাশ পাব। ঠিক আছে না বন্ধনীসকল। এডভাৰটাইজমেণ্টটো ডাউনলোড কৰাৰ আগতে আপোনালোকক এপ্লিকেশ্যন ফৰ্মটোৰ পৰা কেইটামান ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ। ফাৰ্ষ্টত আপোনালোকৰ যোনটো মানে এপ্লিকেশ্যন প্ৰচেছত ভেলিড ইমেইল আইডি দিয়াৰ মেইন কাৰণটো হৈছে যেতিয়া আপোনাৰ মানে টেট ৰিক্ৰুইটমেণ্টত পাছ কৰিব সেইটো ইমেইল আইডি মতে আপোনালোকৰ যিটো মানে পাছ চাৰ্টিফিকেট আৰু আপোনাৰ মাৰ্কশ্বিটবোৰ ডাউনলোড কৰিব পাৰিব। ঠিক আছে বন্ধনীসকল। আৰু যোনটো ফিজ আছিলে এইবোৰ নট ৰিফাণ্ডেবল থাকে। এইটো গম পাই চাগে বন্ধনীসকল আপোনালোকে স্পষ্টভাৱে। আৰু বিশেষ একো বস্তু নাই বন্ধনীসকল। তাৰপিছত আপোনালোকৰ যিবোৰ এপ্লিকেশ্যনত কি ডকুমেণ্ট দিব লাগে সেইকেইটা সুন্দৰভাৱে দিয়া আছে। এতিয়া মেইন কথাটো হৈছে যে বন্ধনীসকল আপোনালোকৰ এপ্লাই লিংক মানে কেতিয়াৰ পৰা আৰম্ভ হ'ব। ঠিক আছে। এইটো আগৰ লিংক এতিয়া ছাৰ্ভাৰটো অফ হৈ আছে বন্ধনী। গতিকে আপোনালোকক কৈ দিব বিচাৰিছোঁ 2025ৰ ফাৰ্ষ্ট আপোনালোকৰ জানুৱাৰীৰ পিছত পৰা আপোনালোকৰ অসম টেট হোৱাৰ সম্ভাৱনা আছে। যিহেতু অসম চৰকাৰে এইটো কথাটো কৈছিলে আৰু অসম চৰকাৰে কোনো ধৰণৰ ফেক আপডেট নিদিয়ে বন্ধনীসকল। 2 বছৰ পাছত হ'ব বুলি কৈছিলে। 2023-24 হৈ গ'ল। এতিয়া 25ত এতিয়া নতুনকৈ টেট ভেকেঞ্চি ওলাব গৈ আছে। গতিকে বন্ধনীসকল ইয়াৰ কাৰণে কি ধৰণৰ প্ৰিপাৰেশ্যন কৰাটো উচিত সেই সম্পৰ্কে জনাম। যিমান পাৰে বন্ধনীসকল এতিয়াৰ পৰা প্ৰিপাৰেশ্যনটো ষ্টাৰ্টিং কৰাটো বেটাৰ মোৰ হিচাপে। আগৰ যোনটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ আছিলে সেইটো টেটকাম ৰিক্ৰুইটমেণ্টৰটো ছেইম হ'ব। আৰু আপোনালোকে যিসকলে DLED বা BEd কৰিছে তেওঁলোকে অসম টেট দিব পাৰিব। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ প্ৰচেছতো ছেইম হ'ব। অলপ পোনপ্ৰথমে আপোনালোকৰ টেটকাম ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হ'ব, তাৰপিছত অসম টেট হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে বন্ধনীসকল। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ যিসকলে প্ৰিপাৰেশ্যন কৰা নাই কৰি থাকক, কাৰণ অতি শীঘ্ৰে মানে ইলেকশ্যনৰ পাছতে আপোনালোকৰ যিটো পষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ ভেকেঞ্চি সেইটো মুকলি পাব সোনকালে। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছটো চাব পাৰিছে। কোনো ধৰণৰ পৰিৱৰ্তন হয়। বহুতে কৈ থাকে যে গ্ৰেজুৱেশ্যন লাগিব নেকি বুলি কুৱেশ্যন কৰিছিলে, কিন্তু এইবাৰ গ্ৰেজুৱেশ্যনৰ কোনো প্ৰয়োজন নাই। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ লগতে যদি আপোনালোকে DLED বা BEd কৰিছে তেন্তে আপোনালোকে পাব এপ্লাই কৰিব পাৰিব LP লেভেলত। কিন্তু UP লেভেলত আপোনালোকৰ গ্ৰেজুৱেশ্যনটো লাগিব বন্ধনীসকল। UP লেভেলত যদি এপ্লাই কৰিব বিচাৰে মানে আপাৰ টেট। ঠিক আছে। এইবোৰ ডিটেইলছ আপোনালোকে অলমষ্ট গম পায়। মই এক্সট্ৰা এক্সপ্লেইন কৰি নিদিওঁ। যদিকে আপোনালোকক ইম্পৰ্টেণ্ট যিটো আপডেট আছে সেইটো জনাব বিচাৰিছোঁ যে আপোনালোকে প্ৰিপাৰেশ্যন লেভেলটো এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক। অলপ কমকৈ হ'লেও ষ্টাৰ্টিং কৰি ৰাখক, কাৰণ পিছৰ পৰ্যায়ত অসম টেট ওলালে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু টেটকাম ৰিক্ৰুইটমেণ্টতো আপোনালোকৰ বহুত বেছি হেল্পফুল হ'ব। গতিকে বন্ধনীসকল ইমানেকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই বাকী যিকোনো আপডেট পালে আপোনালোকক জনাই দিম। ধন্যবাদ।